নমস্কাৰ বন্ধু-বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জনাব বিচাৰিছোঁ যে PM কিষাণৰ যিবিলাক কৃষক আছে সেই কৃষকসকললৈ আহিছে এই ভাল খবৰটো, যিহেতু আপোনালোকে লাভ কৰিব 15 নং কিস্তিৰ পিছত এবাৰ 16 নং কিস্তি। কিন্তু আপুনি লাভ কৰিবনে নকৰে, কোনসকল কৃষকক দিয়া হ'ব এই কিস্তি, আপুনি পাবনে নাই? তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ PM কিষাণ যেহেতু যোজনাৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে, আপোনালোকে সকলোৱে জানে। যদি আপোনালোকৰ KYC বা আপোনাৰ লেণ্ড ছেডিং বা যদি আপোনাৰ আধাৰ ছেডিং হোৱা নাই, তেতিয়াহ'লে আপুনি কৰিব পাৰিব অতি সহজতে আপোনাৰ কাম। আপোনাৰ KYC হওক বা আধাৰ ছেডিং হওক বা লেণ্ড ছেডিং হওক, আপোনালোকৰ যিকোনো সমস্যা আপুনি অতি সহজতে আপুনি কৰিব পাৰিব। কিন্তু ক'ত কৰিব লাগিব আপোনালোকক সবিশেষ জনাম। তো প্ৰথম কথাটো হৈছে কি, আপোনালোকৰ যদি KYC হোৱা নাই তেতিয়াহ'লে আপুনি কি কৰিব চাওক। আপুনি আগৰ পৰা আপুনি KYC কৰিব বিচাৰি আছে বা আপুনি KYCৰ কাৰণে আপুনি কিস্তি লাভ কৰা নাই, যিহেতু 15 নং কিস্তি লাভ নকৰিলে বা আপুনি 14 নং কিস্তি লাভ নকৰিলে, ঠিক আছে। তো এতিয়া PM কিষাণ ফালৰ পৰা যিহেতু নৰেন্দ্ৰ মোদীয়ে আপোনালোকক গেৰেণ্টি অফাৰ দিয়া হৈছে, তো গেৰেণ্টি মানে আপোনালোকে এই বস্তুটো আপোনালোকে যদি কৰে, এই কামখিনি যদি কৰে, আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ কিস্তি। তো আপোনালোকৰ ওচৰত যিবিলাক গ্ৰাম্য অঞ্চল আছে, সেই গ্ৰাম্য অঞ্চলত আপোনালোকৰ কেম্পেইন বহোৱা হ'ব। মানে আপোনাৰ যিহেতু এই কেম্পেইনৰ ব্যৱস্থা কৰা হৈছে 1 ডিচেম্বৰৰ পৰা। তো ইয়াত আপোনালোক মই স্ক্ৰীনত দেখুৱাইছোঁ, 1 ডিচেম্বৰৰ পৰা আপুনি 15 জানুৱাৰীৰ ভিতৰত আপুনি এই কামখিনিৰ সুবিধা ল'ব পাৰিব, যদিহে আপোনাৰ KYC বা লেণ্ড ছেডিঙৰ প্ৰব্লেম হৈ আছে। তো গাইজ এতিয়া জনাব বিচাৰিছোঁ, বহুতো কৃষকে যিহেতু কিস্তি লাভ নকৰিলে, কিহৰ কাৰণে কিস্তি লাভ নকৰিলে আপোনালোকে সকলোৱে জানে যে আপোনালোকৰ যদি KYC নহয় বা আপোনাৰ যদি লেণ্ড ছেডিং নহয়, তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণৰ সুবিধা। যিহেতু নৰেন্দ্ৰ মোদী চৰকাৰে কৈছে যে আপোনালোকৰ যিবিলাক পেণ্ডিং হৈ মানে KYCৰ প্ৰব্লেম হৈ আছে, বহুতো কৃষকৰ এতিয়াও হোৱা নাই KYC। যিমান দৰিদ্ৰ পৰিয়াল আছে, বহুতো দৰিদ্ৰ পৰিয়ালে এতিয়াও কৰিব পৰা নাই KYC। যদি আপুনি KYC নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণ কিস্তি। তো PM কিষাণ কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপুনি কৰিব লাগিব এইকেইটা কাম। তো এইকেইটা কাম কৰিবলৈ হ'লে আপুনি কেনেকৈ কৰিব চাওক। আপুনি আগতে বহুত ট্ৰাই কৰিলে বা আপুনি CSC চেণ্টাৰত গ'লে, নিজেও আপুনি চেষ্টা কৰিছিলে, কিন্তু তাৰপিছতো আপোনাৰ কামটো হোৱা নাই। তো এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ, যদিহে আপুনি এই কামখিনি কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি অতি সহজতে কৰিব পাৰিব। আপোনাৰ ওচৰত আহি আছে আপোনাৰ কেম্পেইন। তো কেম্পেইন কেতিয়াৰ পৰা হ'ব, যিহেতু 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। আপোনালোকে এগ্ৰিকালচাৰ অফিচৰ লগত আপুনি খবৰ কৰিব, আপোনালোকৰ ওচৰত আহি আছে এই কেম্পেইনৰ সুবিধা। আপুনি এই কেম্পেইনৰ জৰিয়তে যিহেতু আপোনাৰ যিখিনি সমস্যা হৈ আছে, KYC বা লেণ্ড ছেডিং বা আধাৰ ছেডিং, আপুনি এইসমূহ কাম আপুনি অতি সহজতে কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক এটা স্ক্ৰীনত দেখুৱাব খুজিছোঁ যে আপোনালোকৰ PM কিষাণৰ যদি কিস্তি আপোনালোকে লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ কোনখিনি কাম হ'ব লাগিব। ফাৰ্ষ্ট কথাটো হৈছে কি, আপুনি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব লাগিব। আপুনি ৱেবছাইটত যাব লাগিব, PM কিষাণ www.pmkishan.gov.in। তাত আপোনালোকে গুচি যাব। যোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে চাওক, ইয়াত প্ৰথম কথাটো হৈছে কি, আপুনি নাও ইয়াৰ ষ্টেটাছত আপুনি যাব লাগিব। নাও ইয়াৰ ষ্টেটাছ বুলি এটা অপশ্যন দেখিবলৈ পাব। সেই নাও ইয়াৰ ষ্টেটাছত আপুনি গুচি যাব। যোৱাৰ পিছত আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে, সেই ষ্টেটাছটো এনেকৈ আহি যাব। কিন্তু বেনিফিচিয়াৰী ষ্টেটাছটোত আপুনি যাবলৈ হ'লে প্ৰথম ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। আৰু আজিকালি যিহেতু আপোনালোকক এটা সুবিধা মানে এটা আপোনাৰ OTP ছিষ্টেম কৰি দিয়া হৈছে। তো আপুনি ৰেজিষ্টাৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ যিটো নম্বৰ আছে, সেই মোবাইল নম্বৰটোত আপোনালোকৰ এটা OTP গুচি যাব। সেই OTPটো দিয়াৰ পিছতহে আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে, ঠিক এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে লক্ষ্য কৰিব, আপোনাৰ কোনকেইটা বস্তু আপোনাৰ আপডেট কৰিব লাগিব চাওক। প্ৰথমটো হৈছে আপোনাৰ প্ৰথমটো আপোনাৰ লেণ্ড ছেডিং দিয়া আছে। তো লেণ্ড ছেডিংটো আপুনি কৰিব লাগিব, মানে ফুল এশ। তো আপোনালোকৰ যদি লেণ্ড ছেডিং মানে আপোনাৰ মাটিৰ যিটো ডিটেইলছ আপোনালোকে আগতে দিছিলে, সেই মাটিৰ ডিটেইলছটো আপোনাৰ ঠিকে আছে নে নাই, আপোনাৰ আপ টু ডেট আছে নে নাই। যদি আপুনি বহুত আগতে দিছিলে, তেতিয়াহ'লে আকৌ এবাৰ আপুনি নতুনকৈ দিব লাগিব। যদি আপোনাৰ ন হৈ আছে, যদি লেণ্ড ছেডিং ন হৈ থাকে, তেতিয়াহ'লে আপুনি নতুনকৈ আৰু এবাৰ ছাবমিট কৰি দিব। আপুনি ৰেভিনিউ চাৰ্কল অফিচত যাব, তাত গৈ আপোনাৰ যিখন মাটিৰ আপোনাৰ জমাবন্দী আছে, সেই জমাবন্দীখন আপুনি উলিয়াই ল'ব পাৰিব। তাৰপিছত নেক্সট আহিলে আপোনাৰ KYC। তো KYC আপোনালোকক ক'ব খুজিছোঁ যে বহুতো কৃষকৰ এতিয়াও হোৱা নাই KYCটো আপোনাৰ বাবে একদম মেইন বস্তু। তো আপোনাৰ ইম্পৰ্টেণ্ট বস্তু হৈছে আপোনাৰ KYC। যদি আপুনি KYC নকৰে, তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণ কিস্তি। তো PM কিষাণ কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ KYC মেণ্ডেটৰী হয়। তো আপুনি KYC কৰিব লাগিব। যদি CSC চেণ্টাৰত কৰিব পৰা নাই, এতিয়া যিহেতু আপোনালোকৰ বাবে এই সুবিধাটো আহি গৈছে, তো কেম্পেইনৰ সুবিধা কেম্পেইনত আপোনালোকে গৈ আপোনালোকৰ গ্ৰাম্য অঞ্চলত আপুনি কৃষি কাৰ্যালয়ৰ লগত আপুনি যোগাযোগ
কৰি আপুনি সেই সুবিধাখিনি আপোনালোকে ল'ব পাৰিব। তাতে আপোনালোকে EKYC, লেণ্ড ছেডিং, আপোনাৰ আধাৰ ছেডিং সকলোখিনি আপুনি কাম অতি সহজতে কৰিব পাৰিব। তো এইখিনি হৈছে আপোনালোকৰ মাষ্ট ইম্পৰ্টেণ্ট কাম। তো এইখিনি কাম যদি আপুনি কৰি লয়, আপুনি ভৱিষ্যতেও আপোনালোকৰ কোনো টেনশ্যন নাহে। আপুনি নিশ্চয় আপুনি PM কিষাণৰ কিস্তি লাভ কৰিব। আৰু PM কিষাণৰ কিস্তি এবাৰ যিহেতু মোদী চৰকাৰে যিহেতু জনাইছে যে যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, সেই দৰিদ্ৰ পৰিয়ালৰ বাবে এই সুবিধাটো কৰা হৈছে। সকলো দৰিদ্ৰ পৰিয়ালে এই সুবিধা লাভ কৰিব। যদিহে আপুনি PM কিষাণৰ কিস্তি বহু দিনৰ পৰা আপুনি লাভ কৰা নাই, আপুনি আগতে লাভ কৰিছিলে কিন্তু এতিয়া নাই পোৱা, তো এতিয়া আপোনালোকৰ বাবে চিন্তাৰ কাৰণ নাই। তো আপোনালোকে PM কিষাণৰ কিস্তি যদি আপুনি এইখিনি কাম কৰে, আপুনি নিশ্চয় লাভ কৰিব পাৰিব PM কিষাণৰ কিস্তি। তো আপোনালোকক গাইজ যিহেতু আৰু এটা ভাল খবৰ দিব ওলাইছোঁ, যিহেতু 16 নং কিস্তিৰ ডেট আহি গৈছে। এতিয়া আপোনালোকে 16 নং কিস্তি কেতিয়া পাব? তো বহুতে ভাবি আছে যে চাগে 16 নং কিস্তি কেতিয়া দিয়া হ'ব। তো 15 নং কিস্তি বহুতে লাভ কৰিছে বা বহুতে লাভ কৰা নাই। যিসকলে লাভ কৰা নাই সেইসকলে আপোনালোকে এতিয়াৰ পৰা এইখিনি কাম আপোনালোকে কৰি লওক। আপোনালোকে আপডেট কৰক। আপোনাৰ যিখিনি বস্তু আপোনালোকৰ আপডেট কৰিব লগা আছে, সেই বস্তুখিনি আপোনালোকে আপডেট কৰক। চাব আপোনাৰ PM কিষাণৰ যিখিনি প্ৰব্লেম হৈ আছিলে, সেই প্ৰব্লেমখিনি আপোনাৰ ছল্ভ হৈ যাব। কিন্তু বহুতো কৃষকে এই বস্তুটো নাজানে যে আপোনালোকে EKYC কৰিব লাগে নে নালাগে। তো কৃষকসকলে মানে এই বস্তুটো কিয় নাজানে, মানে আপোনালোকে নেচাই বস্তুটো যে আপোনালোকে ডকুমেণ্ট দিছিলে, ভাবি আছে যে মোৰ নামটো আছে কিন্তু মই কৃষক, মই যিহেতু কিস্তি লাভ কৰিম। কিন্তু আপোনালোকে সেই বস্তুটো ভুল ধাৰণা। আপোনালোকে বস্তুখিনি আপ টু ডেট কৰি আপোনালোকে এবাৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি চাব। বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি চালেহে আপোনাৰ প্ৰব্লেমখিনি আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে। তো আপোনাৰ সমস্যাটো এই কাৰণত আপোনালোকে গম নাপায়। মেইন কথাটো হৈছে কি, আপুনি বেনিফিচিয়াৰী নম্বৰটো আপুনি চেক নকৰে। তো বেনিফিচিয়াৰী ষ্টেটাছটো যদি এবাৰ আপোনালোকে চেক কৰি চায়, তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ কি ধৰণৰ সমস্যা হৈ আছে। তো এইখিনি প্ৰব্লেম বহুতো কৃষকৰ হৈ আছে। তো এতিয়া মই যিহেতু আপোনালোকক ক'ব খুজিছোঁ, তো আপোনালোকে প্ৰথমতে বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি চাব। আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো যদি ঠিকে থাকে বা আপোনাৰ যিহেতু লেণ্ড ছেডিং, EKYC, আধাৰ ছেডিং বা আপোনাৰ FTO প্ৰচেছ গোটেই যদি আপোনাৰ অ'কে হৈ আছে, তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব আপুনি PM কিষাণৰ কিস্তি। FTO প্ৰচেছটো একচুৱেলি মই আপোনালোকক ক'ব খুজিছোঁ, বহুতো কৃষকৰ এনেকুৱা হয়, তিনিটা বস্তু অ'কে থকাৰ পিছতো FTO প্ৰচেছটো আহি যায়। কিহৰ কাৰণে আপোনালোকে জানেনে? সেইটো হৈছে আপোনাৰ FTO প্ৰচেছ মানে ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। আপোনালোকৰ যিহেতু পইচাটো ৰিলিজ কৰি দিয়া হয়, যেতিয়া ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰটো য়েছ থাকে, মানে আপোনাৰ একাউণ্টলৈ সেই পইচাটো ৰিলিজ কৰা হয়। তো তেতিয়া আপোনালোকে সেই পইচাটো লাভ কৰে। আৰু যদি ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰটো আপোনাৰ হৈ থাকে, তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণৰ সুবিধা। তো আপোনালোকক যিহেতু ক'ব খুজিছোঁ, তো আপোনালোকে সেই বস্তুটো আপোনালোকে চেক কৰি চাব, যদি আপোনাৰ FTO প্ৰচেছটো য়েছ হৈ আছে নে হৈ আছে। যদি য়েছ আছে, তেতিয়াহ'লে চিন্তাৰ কাৰণ নাই। আৰু যদি আছে, তেতিয়াহ'লে আপুনি আপোনাৰ বেংকৰ লগত এবাৰ যোগাযোগ কৰি চাব, আপোনাৰ KYC আপোনাৰ বেংকত ঠিকে আছে নে নাই। গোটেইখিনি বস্তু আপোনালোকৰ যিহেতু বেংকৰ লগতে হয়, বেংকৰ আপোনালোকৰ KYC আপডেট থাকিলেহে আপুনি পইচাবিলাক লাভ কৰে। কেতিয়াবা কি হয়, আপোনাৰ মোবাইল নম্বৰটো লিংক নাথাকে বা আপুনি মেছেজ নাপায়। আধাৰৰ লগত যিটো মোবাইল নম্বৰ দিয়ে, সেই মোবাইল নম্বৰটো হয়তো আপোনাৰ পুৰণি নম্বৰ হেৰাই গৈছে বা আপুনি নতুনকৈ আপডেট কৰা নাই। সেইকাৰণে আপোনাৰ কি হয়, আধাৰত আপোনাৰ OTP নাহে বা আপোনাৰ যিটো নম্বৰ বেংকত দিয়া থাকে, সেই নম্বৰটোত আপুনি মেছেজ নাপায়। তো তেনেকুৱা ধৰণৰ অসুবিধা আপোনালোকে দেখিবলৈ পোৱা যায়। তো এতিয়া আপোনালোকৰ চিন্তাৰ কাৰণ নাই। আপোনালোকে এইখিনি কাম কৰি লওক। আপোনাৰ মোবাইলৰ সমস্যা বা যিকোনো সমস্যা আপোনালোকে কেম্পেইনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। এই সুবিধা আপোনালোকৰ যিহেতু 1 ডিচেম্বৰৰ পৰা আপোনাৰ 15 জানুৱাৰীলৈকে দিয়া হৈছে, মানে 45 দিনৰ সীমা বান্ধি দিয়া হৈছে। তো এই সময়খিনিতে আপোনালোকে এইখিনি কাম যদি কৰে, আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ কিস্তি। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আপোনালোকক জনাব বিচাৰিছোঁ যে যিহেতু 16 নং কিস্তি আপোনালোকে ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ 2024ৰ ভিতৰত আপোনালোকে লাভ কৰিব PM কিষাণৰ 16 নং কিস্তি। তো তাৰ আগতে আপোনালোকে এইখিনি কাম কৰিব নাপাহৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ জয় আই অসম।